নমস্কাৰ প্ৰিয় দৰ্শক, জ্ঞানছ টাইম ইউটিউব চেনেলৰ আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এগৰাকী আদৰ্শ পিতৃয়ে তেখেতৰ সন্তানক দিয়া কেইটামান উপদেশ। এগৰাকী আদৰ্শ পিতৃৰ সন্তানলৈ দিয়া কি এই উপদেশসমূহ জানিবলৈ আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। জোতা চিলাই বা ৰং কৰিবলৈ হ'লে মেৰামতি কৰা ব্যক্তিৰ সন্মুখত কেতিয়াও ভৰি আগবঢ়াই নিদিবা। পাৰিলে জোতাযোৰ খুলি নিজে এবাৰ মুচি দিবা। কেতিয়াও কাকো ভিক্ষাৰী কামোৱালী বুলি নামাতিবা। মনত ৰাখিবা, তেওঁলোক কাৰোবাৰ নহয় কাৰোবাৰ ককাই ভনী মা দেউতা। তেওঁলোকক সন্মান দি মাতিবা। ৩ নম্বৰ, বয়স শিক্ষা পদ বা পদবীৰ দিশত কোনোবাই সৰু হ'লেও কেতিয়াও কাকো সৰু বুলি নাভাবিবা, নহ'লে তুমিয়ে সৰু হৈ যাবা। ৪ নম্বৰ, লিখা পঢ়া কৰি জীৱনত উন্নতি লাভ কৰা, কিন্তু কাৰোবাৰ কান্ধত ভৰি থৈ ওপৰলৈ উঠাৰ চেষ্টা নকৰিবা। ৫ নম্বৰ, সকলো সময়ত পোৱাতকৈ দিয়াৰ চেষ্টা বেছি কৰা। দানকৰ্তাৰ হাত সদায় ওপৰতেই থাকে। তোমাৰ কি আছে সেইটো তোমাৰ গাত লিখা নাই, কিন্তু তোমাৰ ব্যৱহাৰতহে দেখা যাব তোমাৰ পৰিয়ালৰ কি আছে। ৭ নম্বৰ, কাৰোবাৰ ঘৰত নিমন্ত্ৰণ খাবলৈ গ'লে ঘৰৰ পৰা এমুঠি ভাত খাই ওলাবা, আনৰ ভাতৰ আশাত নাযাবা। কাৰোবাৰ ঘৰৰ খাদ্য খাই সমালোচনা নকৰিবা। কোনো ইচ্ছা অনুযায়ী খাদ্য বেয়া কৰাৰ চেষ্টা নকৰে। সদায় ভদ্ৰ আৰু নম্ৰতাৰে আগবঢ়া বা কথা কোৱা, কিন্তু অন্যায়ৰ লগত আপোচ নকৰিবা।